আচলতে কথাটো আমি যোৱাকালি অৱগত হৈছো আৰু আজি আমি কামটো বন্ধ কৰিছো। বিশ্বনাথ আঞ্চলিক ছট পূজা সমিতিয়ে তেওঁলোকৰ ছট পূজা স্থলীলৈ বোধহয় কিবা এটা ৰাস্তা উলিয়াব বিচাৰিছে আৰু আমি আজি লক্ষ্য কৰিছো যে নদীৰ প্ৰায় মাজ ভাগলৈকে তেওঁলোকে কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিছে। আচলতে এই নদীখন এনেও ঠেক, কিছুমান মানুহে বেদখল কৰিও আৰু ঠেক কৰি পেলাইছে আৰু শেহতীয়াকে আমাৰ ছট পূজা কমিটিয়ে প্ৰায় ৭-৮ ফুট জেগা তেওঁলোকে কভাৰ কৰি নদীখনৰ মাজলৈকে তেওঁলোকৰ যিটো ৰাস্তা উলিয়াব খুজিছে নদীৰ মাজলৈকে। আমি লক্ষ্য কৰিছো যে নদীখন নিচেই ঠেক কৰি পেলোৱা হৈছে আৰু আপোনালোকে ইতিমধ্যে কৈছে যে এইখন গলীয়া বা গণ্ডকী নদী, এইখন ইতিহাস প্ৰসিদ্ধ নদী। শংকৰদেৱে য'ত আহি জিৰণি লৈছিলে, গতিকে ইয়াত বহু কেইখন থান মন্দিৰ ইয়াৰ পাৰে পাৰে আছে। গতিকে এনেকুৱা এখন ইতিহাস প্ৰসিদ্ধ এখন প্ৰাচীন নদী, যিখন আচলতে একমাত্ৰ বিশ্বনাথ চাৰিআলি নগৰৰ মাজেদি যোৱা একমাত্ৰ নদী, আৰু এই নদীখনেদিয়ে বিশ্বনাথ চাৰিআলি যিমানখিনি আমাৰ ড্ৰেইনেজ চিষ্টেমটো গোটেইটো তাত কানেক্ট হৈ আছে। গতিকে এই নদীখন ঠেক কৰি পেলোৱা মানে আমাৰ গোটেই চিষ্টেমটোৱে বন্ধ হৈ যোৱা। আৰু ইতিমধ্যে কিছুমানে ব্যক্তিগতভাৱেও চেষ্টা কৰিছে। আমি আচলতে এটা পৰিকল্পনা কৰিছো, আমাৰ অলপ ফাইনেন্সিয়েল যদি সুবিধা হয় আমি ইতিমধ্যে জিলা অথৰিটিৰ লগতো কথা পাতিছো, আমি DC মহোদয়ৰ লগতো কথা পাতিছো। গতিকে তেখেতসকলৰ লগত হয়তো আমি যুটীয়াভাৱে এই নদীখন বহলোৱাৰ স্বাৰ্থত আৰু চাফা কৰাৰ স্বাৰ্থত আমি কিছু কাম হাতত ল'ম। কিন্তু ইতিমধ্যে আমি দেখিছো যে এই ছট পূজা কমিটিয়ে কি কাৰণে নাজানো কাৰো পাৰ্মিশ্যন নোহোৱাকৈ আমাৰ অফিচলৈ কোনো কাৰণত যোৱা নাই, আজিলৈকে কোনো এপ্লিকেশ্যন যোৱা নাই। যিটো ফৰ্মেলিটি লাগে পাৰ্মিশ্যন ল'বৰ কাৰণে, সেই ফৰ্মেলিটিটো লোৱা নাই। গতিকে আমি আজি ইমিডিয়েটলি এফেক্ট হোৱাকৈ আমাৰ তৎকালীনভাৱে বলবৎ হোৱাকৈ আমি এই কনষ্ট্ৰাকশ্যনটো বন্ধ কৰিছো। ঐতিহাসিক গণ্ডকী নদী আমি সকলোৱে জানো, বিশ্বনাথৰ বুকুৱেদি বৈ যোৱা আমি পৰিচিত গলীয়া নদীখনকে গণ্ডকী নদী বুলি কয়। আৰু এই গণ্ডকী নদীৰ মাজমজিয়াত আমাৰ বৌবজাৰৰ সমীপতে থকা যি দলংখন, তাৰ কাষৰ পৰা এটা আমি দেখিছো এখন ৱাল গণ্ডকী নদীখনৰ মাজত মাৰি দিয়াত আমি দেখিছো। আমি সেইবাবে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থা এই কথাটো খবৰ ল'বলৈ আহিলো। আৰু ইয়াৰ জৰিয়তে পৌৰসভা, আমাৰ গাঁও পঞ্চায়ত, যিহেতু দুইখনৰ মাজমজিয়াত এই ৱালখন হৈছে, তেখেতসকলক আমি অৱগত কৰিছো। আৰু আমি এটাই বিচাৰো যে য'ত নদীখন আমি সংৰক্ষণ কৰিব লাগিছিলে, বিশ্বনাথত সকলোতকৈ ডাঙৰ সমস্যা হৈছে এটা আউটলেট, পানীৰ আউটলেট আমাৰ নাই। একমাত্ৰ গণ্ডকী নদী বা এই গলীয়া নদীখনে আমাৰ পানীৰ আউটলেটৰ কাৰণে আমাৰ ব্যৱহৃত হৈ আছে। আৰু যিখন দেখিছে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে। ইয়াত বিভিন্ন খালি আৱৰ্জনা এটা মানে পৰিৱেশ আমি দেখিবলৈ পাইছো। আৰু তাৰ মাজত এই ৱালখন য'ত সংৰক্ষণ কৰিব লাগিছিলে তাত দেখিছো উল্টাই আমাৰ ৱাল এখন মাৰি পেলাই দখল কৰাহে আমি দেখিবলৈ পাইছো। এই কাৰ্য আমি ধিক্কাৰ দিছো, গৰিহণা দিছো। আমি প্ৰথমে যিসকলে এই কাৰ্য কৰিছে বিশ্বনাথৰ ৰাইজে অৱগত নহয়, বিশ্বনাথৰ ৰাইজৰ অৱগত নোহোৱাকৈ এনেধৰণৰ কাৰ্য আচলতে কৰিব নালাগিছিলে। যিহৰ কাৰণেই নহওক আমি এই কামটো আমি আজিৰ পৰা বন্ধ কৰি ৰাখিবলৈ অনুৰোধ জনাইছো আৰু এই গণ্ডকী নদীখন সংৰক্ষণ কৰিবৰ বাবে অনুৰোধ জনাইছো।